হেল্ল' ফ্ৰেণ্ডছ, চেন্নাই ভ্ৰমণত এদিন আমি গৈছিলোঁ ইংৰাজে চেন্নাইত নিৰ্মাণ কৰা প্ৰথমটো দুৰ্গৰ পিনে। দুৰ্গটোৰ নাম হৈছে ফৰ্ট ছেণ্ট জৰ্জ। সেই দুৰ্গটোৰ এটা অংশ বৰ্তমান তামিলনাডু চৰকাৰে বিধানসভা আৰু সচিবালয় হিচাপে বনাইছে আৰু বাকী অংশক মিউজিয়াম হিচাপে ৰখা হৈছে। আৰু চেন্নাই চিটিখন ভাল লাগে, পুৰণিৰ লগতে নতুনৰ সমাহাৰ ধুনীয়াকৈ ইয়াত বিদ্যমান। আৰু এই দুৰ্গটোৰ পৰিৱেশটো বহুত ধুনীয়া আছিলে। আৰু তাত বিভিন্ন সমল আছে, বিভিন্ন তথ্য পাতি জানিব পাৰিলোঁ। ইংৰাজৰ দিনৰ বিভিন্ন বস্তু, আচবাব, বিভিন্ন কইনছ, বিভিন্ন সেই সময়ৰ মাদ্ৰাজ ৰাজ্যৰ বিভিন্ন বস্তু আৰু তোপ, অস্ত্ৰ শস্ত্ৰ, ব্ৰিটিছৰ আমোলৰ বিভিন্ন বস্তু, সেই সময়ৰ থকা বিভিন্ন তথ্য ধুনীয়াকৈ তাত ৰখা হৈছে। আৰু তাৰ কাষতে ইংৰাজৰ দিনৰে এটা গীৰ্জাঘৰ আছে, তাৰ পৰিৱেশো বহুত ধুনীয়া আৰু তাত গৈও ভাল লাগিলে। আৰু তাৰ কাষতে সচিবালয়ৰ অংশ আমি অলপ দূৰৰ পৰা চালোঁ আৰু এনেকৈয়ে বহুত ভাল লাগিলে।